নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ৰঞ্জন চৌধুৰী কৈছোঁ। আপোনাৰ জ্ঞাতাৰ্থে মই 6-7 দিন আগতে এটা ভিডিঅ' কৰিছিলোঁ। এয়াও তাত ডিফাৰেঞ্চটো বুজাবলৈ চেষ্টা কৰিছিলোঁ। বেচিকেলি মই আপোনাকে বুজাবলৈ চেষ্টা কৰিছিলোঁ যে জুবিনৰ অনুৰাগী আৰু ভণ্ড অনুৰাগীৰ মানে কি ডিফাৰেঞ্চটো কি ডিফাৰেঞ্চ। তো সেইটো চাগে মানে আপোনাৰ মূৰত এতিয়ালৈকে সোমোৱা নাই, কাৰণ আপোনাৰ মূৰত বেলেগ বস্তু কিবা চাগে সোমাই আছে যে 2026টো মোৰ কেনেকৈ পাৰ হ'ম, আৰু মাজত এই আফত মানে আহি গ'ল কেনেকৈ, জুবিন ক'ৰ পৰা আহি গ'ল। মইতো ঠিকেই চলাই আছিলোঁ, হিন্দু মুছলমান, তাৰপিছতে বুলডোজাৰ বহুত চব একদম ঠিকেই গৈ আছিলে। একদম লাষ্ট অভাৰত গৈ মোৰ অলপ প্ৰব্লেম হৈ আছে। তো সেইটো সম্পৰ্কে কৈছিলোঁ। এই ভিডিঅ' স্পেচিয়েলি মই আপোনাৰ কাৰণে বনাইছিলোঁ, কিন্তু দেখা গ'ল মই একচুৱেলি চব মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই এই যে ভাইৰেল TRP এইবিলাক বুজি নাপাওঁ, কিন্তু অসমৰ যিবিলাক প্ৰকৃত অনুৰাগী জুবিনৰ, তেওঁলোকে কিন্তু মোৰ এই ভিডিঅ' ভাইৰেল কৰি দিলে। আৰু মই এতিয়ালৈকে যিমান ভিডিঅ' বনাইছোঁ, ইমান লাইক, ইমান ভিউজ, ইমান শ্বেয়াৰ, ইমান কমেণ্টছ মই পোৱাই নাই। তো যিটো হৈছে তেওঁলোকে বুজি পাইছে আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপুনি মামুনি মানুহ নহয়। আপুনি নিজেই দেখোন কৈছে মোতকৈ ডাঙৰ পাৱাৰফুল মানুহ কোন আছে। তো আপুনি চব কোৱাৰ পিছত এই কথাটো কেলৈ বুজা নাই কওকচোন বাৰু। এতিয়া আপোনাৰ সেই যে স্মাৰ্ট নগৰ গুৱাহাটীতে এটা ঘটনা হৈছে নহয়, আপুনি চাগে নিশ্চয় ইতিমধ্যে গম পাইছে। কিন্তু সেইটোলৈকে আপুনি মোটামুটি নিমাত হৈ আছে, আপুনি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। এই যে মই এসপ্তাহ আগতে কৈছিলোঁ যে কোন ভণ্ড কোন জেনুইন হয়, মই আজি আৰু এটা নেৰেটিভ দিব বিচাৰিছোঁ। মোৰ নিচিনা আৰু কিছু মানুহ আছে, আমি মানে অনুৰাগীও নহয়, আমি ভণ্ড অনুৰাগীও নহয়, আমি মগ্ন মানে দিৱানা যাক কয়। আমি জুবিনৰ গান ভাল পাওঁ, বা দ্যাটছ অল, চেছ। আৰু আগে পিছে আৰু কোনো কথা নাই। আমি হ'লগে মগ্না, মানে আমি ডুবি যাওঁ যেতিয়া জুবিনৰ গান শুনো, সেইটোৱে কথা, বেলেগ আৰু কোনো ষ্টৰী নাই। আপোনাৰ চিটিত, স্মাৰ্ট চিটিত এটা ঘটনা হৈছে যে এই যে মানুহবিলাক, এই আপুনি চাব যেতিয়া ল'ৰা ছোৱালীৰ নাম ৰাখে নহয় মা দেউতাই, বহুত ভাবি চিন্তি ৰাখে। এতিয়াৰ পৰা নাৰাখিব দেই, চব উল্টা হৈ গ'ল। আপোনাৰ স্মাৰ্ট চিটিত, আপোনাৰ ষ্টেট কেপিটেলত গুৱাহাটীত, বামুণী ময়দান, এনেকুৱা নহয় যে একদম কিবা বহুত ভিতৰুৱা কিবা অঞ্চল, একদম হাৰ্ট অফ দি চিটি, হাৰ্ট অফ দি স্মাৰ্ট চিটি, য'ত অবিনাশক আপোনাৰ যিবিলাক ভণ্ড অনুৰাগী আছে নহয়, ভণ্ড অনুৰাগীবিলাকে কিন্তু অবিনাশক বিনাশ কৰি পেলালে। অবিনাশৰ মা দেউতা যেতিয়া তাৰ নাম ৰাখিছিলে অবিনাশ, ৰজ্জক লিখে সি, অবিনাশ ৰজ্জক বা অবিনাশ যেতিয়া লিখিছিলে, অবিনাশ মানে শেষ নোহোৱা এটা বস্তু, মানে থাকিবই আৰু অমৰ। এইজনক কিন্তু কোনো অনুৰাগী নহয়। আপুনি কেলে বিচাৰি পোৱা নাই? মইতো একদম চব একদম পুৰা চিকুৱেঞ্চ মিলাই আপোনাক ধৰাই দিছোঁ নহয় কোনবিলাক ভণ্ড হয়। ডেফিনেটলি আপুনি যদি ৰাজত্ব কৰিবলৈ আছে, ৰাজত্ব কৰিবলৈ হ'লে আপোনাৰ এই ভণ্ড অনুৰাগীক লৈতো দিগদাৰ হৈ যাব ন, বহুত প্ৰব্লেম হ'ব। কাৰণ আপোনাৰ নিজৰে বহুত ধৰণৰ ঝামেলা আছে, মই জানো। আৰু আপুনি নাভাবিব মই আপোনাৰ শত্ৰু নহয়, মই আপোনাৰ হিতাকাংক্ষী। আপোনাৰ চামচা এটা আছে দেই, সি ইউটিউবত কিবা কিবি লিখি থাকে, আপুনি CM নহয় কেলে, আপুনি PM নহয় কেলে। আৰে ভাই, মই কিবা কেলেংকাৰীৰ লগত যুক্ত আছিলোঁ নেকি যে মই CM হ'ম? মই কেতিয়াবা চাহ বিক্ৰী কৰিছিলোঁ নেকি কোনো ৰেল ষ্টেচনত মই PM হৈ যাম? মোৰতো নাই কোনো কেলেংকাৰীত আছোঁ, নাই কেতিয়াবা মই কৰিছিলোঁ, চাহ বিক্ৰী কৰিছিলোঁ। তো গতিকে মই জীৱনততো CM PM হোৱাৰ কোনো চান্সে নাই। তো সেই ভক্তজনে কিন্তু সেইবিলাক কথা কিবা কিবি দি থাকে। হয়, মই আৰু যিবিলাক আমাৰ ভিউৱাৰ্ছটো ভিউ হৈ আছে, মই গম পাই আছোঁ যে ইমান ভিউ হয়, কিন্তু যিসকলে কমেণ্টছ দিয়ে, মই খালি আপোনালোকক এটা কথাই ক'ম যে আপোনালোকৰ যিখিনি কমেণ্টছ, সেই কমেণ্টছ কিন্তু মোৰ কাৰণে এটা অনুপ্ৰেৰণা, উৎসাহ যোগায়। আৰু আপোনালোকৰ কমেণ্টছবিলাক মোৰ ভাল লাগে। যদি আপোনালোকে মোক সমালোচনা কৰিছে, মই বেয়া নাপাওঁ, ঠিকেই আছে। সাধাৰণতে আপোনালোকে মোৰ প্ৰশংসাই কৰি আছে, কিন্তু মই ফাল্টু বকবাছ নকৰোঁ। দিল্লীৰ এটা ইনফৰমেশ্যন মই আপোনালোকক দি থওঁ। এতিয়াতো দিল্লী 27 বছৰ পিছত ডাবল ইঞ্জিন চৰকাৰ আহিলে নহয়। তাত কি কৰিব বিচাৰিছিলে দিল্লী গভৰ্ণমেণ্ট জানেনে? তাত কৰিব বিচাৰিছিলে যে প্ৰতিখন পূজা মণ্ডপত মোদীৰ ফটো কথাটো ওলাইছিলে। এইটো কিন্তু অলৰেডি সংবাদ মাধ্যমত আছে, ক্ৰছ চেক কৰিব।
সেইটোক লৈ প্ৰতিবাদ হ'ল, কিন্তু সেইটোক লৈ প্ৰতিবাদ হ'ল। য'ত আপোনালোকে এবছলিউট মেজৰিটি আহিছে তাত কিন্তু দিল্লীৰ ৰাইজে প্ৰতিবাদ কৰিলে। আৰু এই যে মই কৈ থাকোঁ নহয়, বঙালী আৰু বাঙালীৰ ডিফাৰেঞ্চটো কি? কাৰণ দিল্লীত সৰহভাগ কিন্তু বঙালী নহয়, তাত যিবিলাক বাঙালী হয় তাহাঁতিও প্ৰতিবাদ কৰিলে, TMCও প্ৰতিবাদ কৰিলে। আল্টিমেটলি প্ৰাইম মিনিষ্টাৰৰ ফটো কিন্তু তাত ৰখাৰ কোনো অপশ্যনে নাথাকিলে, চেছ। কিন্তু অসমত কি হ'ল, অসমত প্ৰতিখন পূজা মণ্ডপত ডাঙৰ সৰু যি আছে চবতে কিন্তু আপোনাৰ হেৰিৰ এটা ফটো আছেই, জুবিনৰ। ভাল কথা, কাৰণ সেইটো আমাৰ আগত সিদ্ধান্ত হৈছিলে, সিদ্ধান্ত মৰ্মে কৰি আছে, এটা তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আছে। কিন্তু মই অবজাৰ্ভ কৰি আছোঁ, মই নিজে চকুৰে যিবিলাক দেখি আছোঁ, কাৰণ মই মা দুৰ্গাক জানো, বহুত বেছি হ'লে জানো মানে, কাৰণ মই তেওঁৰ ভক্ত হয়, মই ভণ্ড নহয়, মই জানো মই তেওঁৰ ল'ৰা, তেওঁৰ সন্তান মই। তো মই দেখিছোঁ আপুনি যেতিয়া মা দুৰ্গাৰ গোসাঁনীৰ হেৰি ল'বলৈ আহিব, আপুনি মানে সেৱা জনাবলৈ, আশীৰ্বাদ ল'বলৈ আহিব, আপোনাৰ দৃষ্টি, আপোনাৰ মন গোটেই এই মা দুৰ্গাৰ প্ৰতি যাব লাগে। এই যিবিলাক ভণ্ড আছে নহয়, ভণ্ডবিলাকক মই দেখি আছোঁ যে জুবিনৰ তাত থিয় হৈ ভয় হয় এইবিলাক, বেলেগ একো নাই। আৰু তাতে সৰহভাগ মোৰ দেন 90% হ'লগৈ অনা অসমীয়া। তাত দেখিছোঁ তাত সেৱা জনাইছে, এইটো বেজ্জত কৰা হৈছে জুবিন গাৰ্গক। কাৰণ জুবিন গাৰ্গ নিজে কৈছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই জাত পাত কাৰো কোনো ভেদাভেদ নাই। তো যেতিয়া জুবিনে কৈছে তহঁতে যদি সঁচাকৈ অনুৰাগী হয় তেতিয়া এইটো কেলে কৰি আছ? চিধা মা দুৰ্গাৰ আশীৰ্বাদ ল'ব লাগে। মা দুৰ্গাৰ আশীৰ্বাদ লৈ উভতি যাওঁতে এইটো তেওঁক সেৱা এটা জনালে বা চালে, নমস্কাৰ এটা দিলে, সিমানটোৱেই। এই ভণ্ডামিটো তাতে গম পোৱা যায়। এতিয়া আহোঁ যে বিভিন্ন কমিউনিটিবিলাকে কি কি কৰিলে। মই আপোনালোকক কমিটমেণ্ট কৰিছিলোঁ যে পূজাৰ সময়ছোৱাত বিশেষকৈ, আৰু যোৱা 19 তাৰিখৰ মই পৰা অবজাৰ্ভ কৰি আছোঁ যে বিভিন্ন সম্প্ৰদায়ৰ মানুহবিলাকে কি কৰিলে। বিশেষকৈ এই আমাৰ যে ব্ৰহ্মপুত্ৰ ভেলীতো বাঙালী নাথাকেই বুলি ক'ব পাৰে, সৰহভাগ বঙালীবিলাক কি কৰিছে জানেনে? মনে মনে বৃহৎ কষ্ট হৈছে, কিন্তু ক'ব পৰা নাই। মই ওচৰতে চাই আছোঁ, কোনোবাই কৈছে মানে বজাৰতে কৈ আছে, এই জুবিনৰ এটা গান লগানা। তাৰপিছত যিহেতু অলপ ধনী মানুহ, মানে অলপ হেৰি আছে, সেইকাৰণে তাৰ লগত মানে মাৰপিট হোৱা নাই, খালি অলপ নাই নহ'ব এনেকৈ থৈ দিলে। এই ধৰণৰ এটা পৰিস্থিতি মই থকা চহৰখনত। এতিয়া আহোঁ মই তিনিচুকীয়া চহৰলৈ। তিনিচুকীয়াত কি হ'ল জানেনে? তিনিচুকীয়াত য'ত নেকি মানে ভাৰতবৰ্ষৰ নহয়, পৃথিৱীৰ আটাইতকৈ দল সংগঠনৰ মানে ঘাটিটো হ'লগৈ তিনিচুকীয়া। দশমীত মানে সেইটো পূজাৰ পৰ্বটো কি হ'লতো মই ক'লোৱেই। দশমীৰ দিনাখন কি হ'ল জানেনে? দশমীৰ দিনাখন পুৰা জবৰদস্ত ডিজে বজাইছে, ফুল ফ্লেজেড। আৰু গান কি হৈছে জানেনে? ঠিক আছে বাবা, তহঁতে যদি ডিজে, মইতো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আগতে কৈছিলোঁ যে যদি আপোনাৰ সাহস আছে, আপুনি যেনেকৈ আগতে ড্ৰাই ডে ঘোষণা কৰিছিলে জুবিনৰ মৃত্যুৰ পিছত, একজেক্টলি আপুনি দুৰ্গা পূজাটো ড্ৰাই ডে ঘোষণা কৰক। কিন্তু আপোনাৰ হিম্মত দেখুৱাব পৰা নাই। আপুনি কৈ থাকে নহয়, মোতকৈ ডাঙৰ পাৱাৰফুল মানুহ কোন আছে? মই নিশ্চয় মানিলোঁ হয়, কিন্তু আপুনি পাৱাৰফুল নহয়। আপুনি বনিয়াৰ ওচৰত আপুনি আপোনাৰ নত স্বীকাৰ কৰিছে আপুনি। কাৰণ মদৰ দোকানটো চলি থাকিব লাগিব, আৰু তিনিচুকীয়া চহৰতো মদ চদ চবেই চলিছে, অবাধ গতিত চলিছে। যদি গান বজাবলৈ আছে, জুবিনৰ ভক্তিমূলক গানো আছে, সেইটোও বজাব পাৰিলে হয়। তাত দেখা গৈছে এই যোনটো আপোনাৰ গোসাঁনী বিসৰ্জনৰ যি উচ্ছৃংখলা, সেইবিলাকতো আছেই। আটাইতকৈ মানে উচ্ছৃংখল এনেকুৱা এটা চহৰ, ইয়াত ACB মানে APDCL কৰিলে কি আপোনাৰ ভালেখিনি সময় তেওঁলোকে লাইন কাট কৰি থৈ দিলে। কাৰণ তেওঁলোকে জানে, ACB মেনেজমেণ্ট জানে যে ইয়াত মানে তিনিচুকীয়া চহৰখন এনেকুৱা, ইয়াত বাস্তৱতে ক'বলৈ গ'লে মানে আপোনাৰ ভণ্ড অনুৰাগীৰ সংখ্যাটো বেছি। কাৰণ এই যে ওখ যে আপোনাৰ এই দুৰ্গা মূৰ্তি লৈ আছে ন, তাত পৰা কোনোবা কাৰেণ্টত কিবা লাগি গ'ল আৰু জেং আকৌ কাৰ্ফু, সেইকাৰণে তেওঁলোকে ডাইৰেক্ট লাইন কাটি বহি থাকিলে। ভালে কৰিছে, আমাৰ যিবিলাক তিনিচুকীয়া মানুহ তেওঁলোকৰ কাৰণে কষ্ট হৈছে, হ'লেও এইটো ফৰ গ্ৰেটাৰ ইণ্টাৰেষ্ট এইটো ঠিকে আছে। গান কি বাজিছে জানেনে? তিনিচুকীয়াত য'ত নেকি
নিজক জহাই ফুৰি থাকে, আমি 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 মানে ভূমিপুত্ৰ, আমি খিলঞ্জীয়া দবদবাই থাকে। 30,000 বোলে হেৰিৰ মৰাণৰ জোৰ সমদল ওলালে, 50,000 মটকৰ ওলালে। এই মানুহখিনি ক'লৈ গ'ল? কি বাজিছে জানে? ডিজেটো বাজিছে। ডিজিৰ লগত গানটো কি আছিলে জানেনে? এই যে বাগানীয়া ষ্টাইলত যে গানটো আছিলে, খুব ছুপাৰ ডুপাৰ হিট। মই গাবলৈ নাযাওঁ বস্তুটো, যিটো কাক তোষামত কৰি আছে, কোনে ইয়াত সাম্প্ৰদায়িক গণ্ডগোল সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। তাত গানটো বজাই আছে কি চল গৌৰী, তোকে লৈ যাব আপুনি গাওঁ না কি, তেনেকৈ কিবা এটা আছে। সেইবিলাক গানটো মই নাগাওঁ আৰু আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। মই মানে লাইনটো দি দিছোঁ আপোনালোকক। সেইটো গান। প্ৰশাসনটো প্ৰশাসন, তেওঁলোকতো চৰকাৰৰ তলত, কিন্তু এই দল সংগঠনবিলাক কি কৰি আছিলে? যিবিলাক হিন্দীভাষী বেপাৰী আছে, বেপাৰীবিলাক কি কৰিছে? ইহঁতি ভয় খাইছে, জুবিনক লৈ ভয় খাইছে। ভয় খাই যি যি অনুষ্ঠান কৰিছে এইবিলাক চব আন্তৰিকতাৰে কৰা নাই, ভয়েৰে কৰিছে। আৰু তেওঁলোকৰ ব্যৱসায়টো কেনেকৈ ইনটেক্ট থাকিব, বা এই যিবিলাক ভণ্ড অনুৰাগী যাতে অহা দিনবিলাকত আমাৰ পৰা বেছিকৈ চান্দা ল'ব নোৱাৰে, চান্দাটো লৈ আছে, ল'ব নোৱাৰে, তাৰ কাৰণে অলপ মানে জুবিন ভক্তগিৰি দেখালে। কোনো ভক্ত চক্ত নাই। তিনিচুকীয়া চহৰৰ মাজমজিয়াত হ'ল, যাক মানে কি বুলি কয়, সেইটো কমাৰ্চিয়েল চিটি অফ আছাম, আৰু যি স্মাৰ্ট চিটি গুৱাহাটীত হ'লগৈ তাৰ কাৰবাৰ। গতিকে প্ৰতিজন মা দেউতাক মই এতিয়াৰ পৰাই কৈছোঁ যে ল'ৰা ছোৱালীক নাম থওঁতে এইবিলাক ছেফ নাম নথ'ব। যাৰ নাম অবিনাশক কিন্তু বিনাশ কৰিলে কোনে? সেই ভণ্ডকেইটা। গতিকে মই তেনেকৈ আপোনাক আঙুলিয়াই দি আছোঁ। ভণ্ড কোন হয়? ভণ্ড কণমানি ছোৱালী, 8-9 বছৰৰ ছোৱালী, হেৰিয়াল বাগানৰ এই জুবিন গাৰ্গৰ হেৰিলৈ গৈ আছিলে, গৈ থাকোঁতে তাক ৰেপ কৰি মাৰি পেলালে। তো সেই তাৰ ৰাইজ কিন্তু আপোনাৰ যে প্ৰশাসন আপোনাৰ চৰকাৰৰ পৰা আস্থা হেৰাইছে, যি কাৰণে তেওঁলোকে নিজে একেবাৰে হোলচেলত গণধোলাই দি তাক খালাচ কৰি দিলে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। তো এই জুবিন গাৰ্গৰ যে অনুৰাগী, ভণ্ড অনুৰাগী, মই দুটা নেৰেটিভছ দিলোঁ, আৰু আমিখিনি হলোগৈ ফিদা, আমি মগ্ন। সেই নেৰেটিভছটো আপোনালোকেও বিচাৰিবলৈ চেষ্টা কৰক। আৰু 19 তাৰিখৰ পৰা কিন্তু আমি একমাত্ৰ ধাৰাবাহিক, বেলেগ কোনো এপিছডলৈ যোৱা নাই, আমি ধাৰাবাহিকভাৱে কিন্তু কৈ আছোঁ। হয়, যোৱাকালি আপোনালোকে কিছুমানে মিছ কৰিছে, কাৰণ মহাত্মা গান্ধীৰ ওপৰত আপোনালোকৰ অকল এলাৰ্জি আছে, কিন্তু মই মহাত্মা গান্ধীৰ লগত জুবিন গাৰ্গৰ যি নেৰেটিভছ, সেই নেৰেটিভ সম্পৰ্কে কৈছোঁ। যিসকলে চোৱা নাই আপোনালোকে নিশ্চয় চাব। নমস্কাৰ।